নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম ইয়াত হয় অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা আৰু অন্যান্য বিভিন্ন পৰীক্ষাৰ সিলেবাস ওয়াইজ ক্লাছবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিব নাপাহৰিব নতুনকৈ মোৰ চেনেলত আহা বন্ধু-বান্ধৱলৈ ৰিকুৱেষ্ট কৰিম যে আপোনালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব বন্ধুবোৰ আজি টপিক ভেৰি ইম্পৰ্টেন্ট টপিক অসমৰ প্ৰতিখন পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় যদি আপোনালোকে সিলেকশন ল'ব বিচাৰে তেনেহলে এই টপিকখন আপোনালোকে সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব আজি টপিক ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেম ইয়াৰ পৰা প্ৰশ্ন আহিবই খাটাং কমসে কম 2 মাৰ্ক ইয়াৰ পৰা দেখা পাব আপোনালোকে then let's start the class প্ৰশ্ন চোৱাৰ আগত বন্ধুবোৰ আমি কেটা বস্তু জানিব লাগিব যেনেকৈ অসমৰ ব্ৰহ্মপুত্ৰ নদী হ'ল লাইফলাইন অসমৰ একেবাৰে মাজে মাজে দি গৈছে তাৰে কিছুমান নদী উপনৈ আমাৰ ব্ৰহ্মপুত্ৰৰ লগত আহি মিলিছে কিছুমান দক্ষিণ পাৰৰ পৰা আহি মিলিছে আৰু কিছুমান উত্তৰ পাৰৰ পৰা আহি মিলিছে তো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈবিলাক হ'ল দিখৌ ধনশিৰি কপিলি দিগাৰু দুধনৈ নোয়াদিহিং বুঢ়ীদিহিং দেবাং কৃষ্ণাই তেনেকুৱা উত্তৰ পাৰৰ পৰা মিলা নদীবিলাক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা উপনৈসমূহ চাম্পাৱতী সৰলবঙ্গা আইয়ে শংকুক জিয়াদল পৱনখিৰি দনখিৰি পুঠিমাৰি পাগলাদিয়া মানৱ সিয়াং কামেং আদি প্ৰথম প্ৰশ্ন সিয়াং লোহিত আৰু দিবাংগৰ যোগেদি নিম্নলিখিত কোনটো নদী গঠন হয় তাৰ মানে ব্ৰহ্মপুত্ৰ সিয়াং দিবাং আৰু লোহিত নদী মিলি ব্ৰহ্মপুত্ৰ গঠন হৈছে তাৰ মানে শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ 2 নম্বৰ প্ৰশ্ন তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনদী নহয় আমি মাত্ৰ চালো যে সোৱণশিৰি দনখিৰি মানক কিন্তু সোণাই উপনদী নহয় তাৰ মানে শুদ্ধ উত্তৰ সোণাই 3 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশলৈ প্ৰভাৱিত উপনদী কোনখন সাইট অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি ঝাঁসি 4 নম্বৰ প্ৰশ্ন তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমতম উপনদী ব্ৰহ্মপুত্ৰ নদী কৈছে তাৰ একেবাৰে পশ্চিমত মিলা নদী তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সাইড অপশনৰ ভিতৰত এ শংকুক তলৰ কোনটো পথ ৰাষ্ট্ৰীয় জলপথ দ্বিতীয় চাৰিটা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি দুবৰিৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদী 6 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ গাই নদী কাৰ মাজত অৱস্থিত চাৰিটা অপশন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি দিহাং আৰু সোৱণশিৰি 7 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদী তিস্তা নদীৰ লগত লগ হোৱাৰ পিছত কি নামেৰে জনা যায় চাৰিটা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন এ যমুনা নদী 8 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ ওপৰত সৰ্ববৃহৎ নদীৰ দ্বীপ কোনখন আমি সকলোৱে জানো ইয়াৰ প্ৰশ্ন উত্তৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট শুদ্ধ উত্তৰ হ'ব অপশন এ মাজুলী 9 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ বৃহত্তম দক্ষিণ পাৰৰ উপনদী কোনটো চাৰিটা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি কপিলি তলৰ কোনটো নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনদী চাৰিটা অপশন আছে সোৱণশিৰি মানক কপিলি আই তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি কপিলি 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূল প্ৰবাহ চাৰিটা অপশন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি দিহাং আমি পাইছো দিহাং দিবাং আৰু লোহিত নদী মিলি কি হয় ব্ৰহ্মপুত্ৰ সৃষ্টি হয়
আয়তন অনুসাৰি কোনখন নদী ভাৰতৰ আটাইতকৈ ডাঙৰ? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ। 13 নম্বৰ প্ৰশ্ন, কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সোৱণশিৰি। 14 নম্বৰ প্ৰশ্ন, অসমৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাত কোনটো মাথাউৰি নিৰ্মাণ কৰা হৈছিল? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উমৰাং বান্ধ। 15 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰক বাংলাদেশক ডেশ বুলি জনা যায়? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যমুনা। ব্ৰহ্মপুত্ৰ আৰু তিষ্টা মিলাৰ পিছত ইয়াক যমুনা বুলি কোৱা হয়। তিব্বতত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ইয়াৰলাং চাংপো। ভেরি ভেরি ইম্পর্টেন্ট প্রশ্ন। 17 নম্বৰ প্ৰশ্ন, ভাৰতত ব্ৰহ্মপুত্ৰৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াত চাব, ভাৰতত কথা আছে লিখা, সম্পূৰ্ণ নহয়, ভাৰতত। তাৰি 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 916। ব্ৰহ্মপুত্ৰ মুঠ দৈৰ্ঘ্য 2800, কিন্তু ইয়াৰ ভাৰতত আছে কিমান? 916। অসমত ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য কিমান? আগতো আমি চাইছো ভাৰতত, এতিয়া অসমত। 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 720। 720। ব্ৰহ্মপুত্ৰৰ কোনটো হিমপ্ৰবাহৰ পৰা উৎপত্তি? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি আংশি হিমবাহ। 20 নম্বৰ প্ৰশ্ন, কোনখন নদী তিব্বতৰ পৰা উৎপন্ন হয় আৰু অৰুণাচলৰ মাজেদি প্ৰৱেশ কৰে অসমত? কোনখন? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। বন্ধুবোৰ, ভিডিঅ'খন যদি আপোনালোকৰ বাবে ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিব। 21 নম্বৰ প্ৰশ্ন, বৰাক অৱবাহিকাৰ সৈতে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ কিহৰ দ্বাৰা বিভক্ত কৰা হয়? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ অপশ্যন বি বৰাইল ৰেঞ্জ। 22 নম্বৰ প্ৰশ্ন, তিব্বতত ব্ৰহ্মপুত্ৰ ইয়াৰলং চাম্পো নামেৰে জনা যায়। চাংপোৰ অৰ্থ কি? 4টা বিকল্প আছে, তাৰে শুদ্ধ উত্তৰ হ'ব পৰিশোধক বা পিউৰিফায়াৰ। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? আগত আমি চাই আছো মুঠ দৈৰ্ঘ্য অপশ্যন ডি 2880 কিলোমিটাৰ। ইমানলৈকে যদি ভিডিঅ'খন আপোনালোকে চাইছে তেনে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, মোৰ চেনেল সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।